ৰাজ্যত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ 10খন জিলাৰ 12,375খন বিদ্যালয়ক সামৰি অনুষ্ঠিত হৈছে গুণোৎসৱ। বেচনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মাজুলী, মৰিগাঁও আৰু নলবাৰী জিলাত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। আৰু এই মুহূৰ্তত আমি বঙাইগাঁৱলৈ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। সীমান্ত চৌধুৰী আমাৰ সৈতে আছে। বঙাইগাঁৱত কেনেধৰণৰ পৰিৱেশ গুণোৎসৱৰ সীমান্ত চৌধুৰী আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ। হয়, তৃতীয় পৰ্যায়ৰ গুণোৎসৱ যোৱাকালিৰে পৰা বঙাইগাঁও জিলাতো আৰম্ভ হৈছে। যোৱাকালি স্ব-মূল্যায়ন হৈছে, আজি বহি মূল্যায়ন হ'ব। আৰু মই এই মুহূৰ্তত বঙাইগাঁৱৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই মুহূৰ্তত আছোঁ। প্ৰাতঃসভা আৰম্ভ হ'ব ঠিক 9 বজাৰ লগে লগে। তাৰ বাবে এনেধৰণে সাজু হৈছে ছাত্ৰীসকল। আৰু মই এই মুহূৰ্তত যিহেতু আজিৰ দিনটোত মূল্যায়ন কৰা হ'ব, প্ৰাতঃসভাৰ পৰাই প্ৰত্যেকটো দিশতে আজিৰ দিনটোত যিহেতু মূল্যায়ন কৰা হ'ব, বহি মূল্যায়ন যিহেতু কৰা হ'ব, আনহাতে অৰেল হ'ব ছাত্ৰীসকলৰ মূল্যায়ন। বিদ্যালয়খনৰ প্ৰতিটো দিশ যিসকল এক্সটাৰ্নেল আহিছে তেওঁলোকে আজিৰ দিনটোত মূল্যায়ন কৰিব। মই এনেদৰে শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। আজিৰ দিনটোত যিহেতু গুণোৎসৱৰ আজি দ্বিতীয়টো দিন, যোৱাকালি স্ব-মূল্যায়ন হৈছে, কেনেধৰণে আগবাঢ়িব, কেনে বিষয়সমূহত মূল্যায়ন কৰা? ধন্যবাদ। মূল্যায়নত অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু আজি কেইবাবছৰো ধৰি এই স্ব-মূল্যায়ন তথা বেলেগ বিদ্যালয়লৈ ল'ৰা ছোৱালীক পঠিয়াই শিক্ষয়িত্ৰীসকলক পঠিয়াই মূল্যায়ন কৰোৱা হৈছে। আৰু প্ৰত্যেকবাৰতে অত্যন্ত নীতিপূৰ্ণভাৱে একদম ছিষ্টেমেটিকেলি কোনো ধৰণৰ ইফাল সিফাল নোহোৱাকৈ আমাৰ বঙাইগাঁৱৰ বিভিন্ন বিদ্যালয়ত এই অনুষ্ঠান সম্পূৰ্ণ হৈছে। মই লগতে সকলোৰে লগতে এইটো আশা প্ৰকাশ কৰোঁ, আমিও আগৰ নিচিনাকেই এইবাৰো এই স্ব-মূল্যায়নৰ কাৰ্যসূচী অলৰেডি কিছুমান বিদ্যালয় সম্পূৰ্ণ সুন্দৰভাৱে হৈছে। আৰু আজিৰ দিনটোত যিখিনি কাৰ্যসূচী আছে আমি প্ৰত্যেকটোতে অত্যন্ত সুন্দৰভাৱে আগুৱাব পাৰিম। প্ৰাতঃসভাৰ পৰাই আৰম্ভ হ'ব। হয়, সীমান্ত চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুওৱাৰ বাবে।